আচ্ছা, আমাৰ এই ৰাস্তাটো আজি 3 বছৰ ধৰি এনেকুৱা জলমগ্ন হৈ থাকে। আমি ইতিমধ্যে এই আমাৰ স্থানীয় বিধায়ক ভৱেশ কলিতা দেৱক এইবাৰো এখন আমি স্মাৰক পত্ৰ দিছোঁ আৰু আগৰবাৰ বিধায়ক হৈ থকা অৱস্থাতো আমি স্মাৰক পত্ৰ এখন দিছিলোঁ, কিন্তু তেখেতে কিমান দূৰ মানে চিন্তা কৰি আছে মই নাজানো, কিন্তু আজি 3 বছৰে হ'ল এনেকৈ এই জলমগ্ন হৈ আছে এই অৱস্থাটো। আৰু এই অৱস্থাৰ কাৰণে আমাৰ ইয়াত 3খনকৈ স্কুল, আপোনাৰ ৰঙিয়াৰ একদম বিশিষ্ট স্কুল এইখন শংকৰদেৱ শিশু নিকেতন, আৰু এখন আছে আপোনাৰ এইখন জাতীয় বিদ্যালয়, আৰু এখন আৱাসিক স্কুল আছে ইয়াত। তাৰোপৰি এই বৃহত্তৰ অঞ্চলৰ মানে মানুহ আপোনাৰ এই ৰাস্তাটো দি অহা যোৱা কৰে। দীপ্তেশ্বৰী মন্দিৰ এটা আছে, ঐতিহ্যপূৰ্ণ মন্দিৰ, সেইবিলাকতো যাত্ৰী আহে বহুত দূৰ দূৰণিৰ পৰা। গতিকে তেনেকৈ বহুত যিহেতু ভুগি আছে এই ৰাস্তাটোৰ ওপৰত। আৰু এই স্কুল যেতিয়া আৰম্ভ হ'ব আৰু স্কুল ছুটিৰ সময়টোত দুচকীয়া বাহন আৰু পেট্ৰলৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে জলাকলা খুৱাইছে নেকি আপোনাক? তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই। দুচকীয়া বাহনৰ মূল্যতকৈ 50% কম মূল্যত অথবা ছেকেণ্ড হেণ্ড দুচকীয়া বাহনৰ মূল্যত লাভ কৰিব জাপানৰ অত্যাধুনিক প্ৰযুক্তিৰে ভাৰতত নিৰ্মিত দুচকীয়া বাহন। শব্দ প্ৰদূষণ আৰু বায়ু প্ৰদূষণমুক্ত কমাকি কোম্পানীয়ে লৈ আহিছে দুচকীয়া বাইক আৰু স্কুটি। চাৰ্জিঙৰ বাবদ মাত্ৰ 10 টকা খৰচ কৰি আপুনি 55 কিলোমিটাৰৰ পৰা 322 কিলোমিটাৰ পৰ্যন্ত যাত্ৰা কৰিব পাৰিব। লিথিয়াম বেটাৰী আৰু অধিক শক্তিশালী মটৰৰ সৈতে 3 বছৰৰ ৱাৰেণ্টি লাভ কৰিব কমাকি ব্ৰেণ্ডৰ বাইক আৰু স্কুটি। লগতে থাকিব আপোনাৰ ছেকেণ্ড হেণ্ড দুচকীয়া বাহনখন এক্সচেঞ্জ কৰাৰ সুবিধা, ফাইনেন্স আৰু ইঞ্চুৰেঞ্চৰ সুবিধা। ইয়াৰ উপৰিও গ্ৰাহকৰ বাবে আছে আকৰ্ষণীয় উপহাৰ। তেন্তে পলম নকৰি আজিয়ে যোগাযোগ কৰক সুমিত মটৰ্ছৰ লগত। স্থান ৰঙিয়াৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উদ্যানত অৱস্থিত তথা নলবাৰী অভিমুখী পথৰ দাঁতিত থকা গুৰু গোবিন্দ ধাবাৰ কাষত সুমিত মটৰ্ছত। যোগাযোগ নম্বৰ 7002293529। যিসকলে সস্তা, নিৰাপদ আৰু পৰিৱেশ অনুকূল দুচকীয়া বাহন বিচাৰিছে তেওঁলোকৰ বাবে এয়া এক সুবৰ্ণ সুযোগ। আজিয়ে যোগাযোগ কৰক আৰু নিজৰ নতুন ইলেক্ট্ৰিক বাহন লৈ আহক। সুমিত মটৰ্ছ, সস্তাত স্মাৰ্ট যাত্ৰাৰ নতুন ঠিকনা। আপোনালোকে দেখিলে ক'ব যে তাৰমানে এনেকুৱাকৈ তাৰমানে ল'ৰা ছোৱালী পঢ়োৱা বা আনেনে, গতিকে তেনেকুৱা এটা অৱস্থাত পৰি আছে। গতিকে সেইকাৰণে আমি দুবাৰকৈ স্থানীয় বিধায়কক আমি স্মাৰক পত্ৰ দিছোঁ। তেখেতে আচলতে গুৰুত্ব সহকাৰে এই ৰাস্তাটো দায়িত্বটো ল'লে আমি ভাল পাম আৰু বিভিন্ন দিশৰ পৰা উপকৃত হ'ব বুলি আমি ভাবোঁ। আৰু গতিকে কিনো ক'ম, আৰু এইটো সকলো ৰাইজে দেখাই পাই আছে। আৰু যিমান দূৰ সম্ভৱ স্থানীয় বিধায়ক তেখেতেও এইপিনে অহা যোৱা কৰে, গতিকে তেখেতেও দেখা পাইছে। গতিকে তেখেতে ইয়াত কিন্তু কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। আমি শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰীসকল ৰাস্তাটোত পানী হোৱাৰ কাৰণে আমাৰ স্কুলত অহা যোৱা কৰাত বহুতখিনি অসুবিধা হয়, আৰু স্কুলৰ আৰম্ভণি টাইমতকৈ আমাৰ মানে বহুত পলম হৈ যায় আহোঁতে। সেইকাৰণে আমি মানে আপোনাক অনুৰোধ কৰিছোঁ যাতে ৰাস্তাটো আপুনি যাতে ভাল কৰি দিয়ে। মই শংকৰদেৱ শিশু নিকেতনৰ এটি ছাত্ৰী। আপোনাক এটি অনুৰোধ কৰিব বিচাৰিছোঁ যে আমি স্কুললৈ আহোঁতে যে আমাৰ গণবেশ যিটো মেখেলা চাদৰ পিন্ধি আহোঁতে ৰাস্তাটোত বহুত পানী হয়। আহোঁতে মানে আমাৰ বহুত ধুনীয়াকৈ পৰিষ্কাৰ কৰি আহোঁ আমি, কিন্তু আহোঁতে বহুত লেতেৰা হৈ যায়। তাৰ কাৰণে ৰাস্তাটো যাতে মেৰামতি কৰি দিয়ে সেইটোৱে আৰু অনুৰোধ কৰিছোঁ। নমস্কাৰ, মই শংকৰদেৱ শিশু নিকেতন ৰঙিয়াৰ এগৰাকী ছাত্ৰী। মই ক'ব বিচাৰিছোঁ যে এই বৰষুণ যে দি আছে ইমান দিনে, তাৰ বাবে মানে ৰাস্তাত বহুত পানী হৈ আছে আমাৰ স্কুলৰ কাষতে। হ'লে আমি যেতিয়া মানে নিকেতনলৈ আহোঁ, যিহেতু আমি মেখেলা চাদৰ পিন্ধি আহিব লাগে বেছি দিনে সপ্তাহত, হ'লে বেছিভাগে মানে আমাৰ কাপোৰখিনি জিকি যায়, যাৰ বাবে আমি কেতিয়াবা মেখেলা চাদৰ পিন্ধি আহিব নোৱাৰোঁ, যাৰ বাবে স্কুলৰো আমাৰ নিয়মবোৰ ভংগ হৈ আছে, যিহেতু বহুতো ছাত্ৰ ছাত্ৰীয়ে পিন্ধিব পৰা নাই মেখেলা চাদৰ। আৰু মানে এইখিনিয়ে ক'ব খুজিছোঁ যে মানে কেতিয়াবা কিছুমান ছাত্ৰ ছাত্ৰী পৰাও দেখা যায়, গাড়ী কাষেৰে গ'লেও পানীৰ বহুত ছিটিকনি পৰে। চ' আমি অনুৰোধ কৰিব খুজিছোঁ আৰু যে ৰাস্তাটো যাতে বহুত সোনকালে ঠিক কৰা হয়, আৰু তাৰে অনুৰোধ জনালোঁ আপোনালোকৰ মাধ্যমেৰে। অঞ্চলত এই আমাৰ এই ৰাস্তাৰ পথ পোৱাত আমাৰ ইয়াত স্কুল আছে, শংকৰদেৱ জাতীয় বিদ্যালয়, আৰু লগতে আমাৰ ইয়াত মধুকুছিৰ পৰা অহা যোৱা ৰাস্তা এইটো পথ। এই পথটোত এজাক বৰষুণতে প্ৰায় 1 আঁঠু পানী হয়। এই পানীৰ কাৰণে বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে।
আৰু এই পানী আমি চৰকাৰক অনুৰোধ কৰিছোঁ যে ড্ৰেইনবিলাক অলপ ডাঙৰ কৰি কিনে পানীটো খেদোৱাৰ ব্যৱস্থা কৰে আৰু আমাৰ এই স্কুলৰ ছাত্ৰ ছাত্ৰী মানে অহা যোৱা কৰাৰ যেন সুবিধা হয়, এইখিনি চৰকাৰলৈ আমাৰ অনুৰোধ যেন অনতিপলমে আমাৰ এই ড্ৰেইনবিলাক অলপ বহল কৰি ডাঙৰ কৰি এটা মানে কি ভাল পথ এটা নিৰ্মাণ কৰি দিয়ে, এই আমাৰ